ছয় জনগোষ্ঠীৰ সংগঠনৰ কথা এটা সুধিব বিচাৰিছোঁ ট্ৰাইবেল সংঘই বিৰোধ কৰিছে এই সংগঠনটো আপোনালোকে কেনেধৰণে লৈছে? এইটো কোনো নতুন কথা নহয়, কিন্তু চৰকাৰখন নিৰপেক্ষ। চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছো নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিম। ছাব্বিছৰ আগত দিয়াৰ সম্ভাৱনা বা হেৰি আছে নেকি? সেইটো ভাৰত চৰকাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু আমাৰ প্ৰতিবেদন আমি দিম। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰো, কিন্তু মই এটা কথা দঢ়াই ক'ব বিচাৰো যে চৰকাৰখন নিৰপেক্ষ। আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰো। সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম। কোনো নতুন কথা নহয়, কিন্তু চৰকাৰখন নিৰপেক্ষ। চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছো নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিম। ছাব্বিছৰ আগত দিয়াৰ সম্ভাৱনা বা হেৰি আছে নেকি? সেইটো ভাৰত চৰকাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু আমাৰ প্ৰতিবেদন আমি দিম। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰো, কিন্তু মই এটা কথা দঢ়াই ক'ব বিচাৰো যে চৰকাৰখন নিৰপেক্ষ। আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰো। সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম। কোনো নতুন কথা নহয়, কিন্তু চৰকাৰখন নিৰপেক্ষ। চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছো নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিম। ছাব্বিছৰ আগত দিয়াৰ সম্ভাৱনা বা হেৰি আছে নেকি? সেইটো ভাৰত চৰকাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু আমাৰ প্ৰতিবেদন আমি দিম। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰো, কিন্তু মই এটা কথা দঢ়াই ক'ব বিচাৰো যে চৰকাৰখন নিৰপেক্ষ। আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰো। সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম। কোনো নতুন কথা নহয়, কিন্তু চৰকাৰখন নিৰপেক্ষ। চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছো নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিম। ছাব্বিছৰ আগত দিয়াৰ সম্ভাৱনা বা হেৰি আছে নেকি? সেইটো ভাৰত চৰকাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু আমাৰ প্ৰতিবেদন আমি দিম। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰো, কিন্তু মই এটা কথা দঢ়াই ক'ব বিচাৰো যে চৰকাৰখন নিৰপেক্ষ। আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰো। সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম। কোনো নতুন কথা নহয়, কিন্তু চৰকাৰখন নিৰপেক্ষ। চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছো নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিম। ছাব্বিছৰ আগত দিয়াৰ সম্ভাৱনা বা হেৰি আছে নেকি? সেইটো ভাৰত চৰকাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু আমাৰ প্ৰতিবেদন আমি দিম। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰো, কিন্তু মই এটা কথা দঢ়াই ক'ব বিচাৰো যে চৰকাৰখন নিৰপেক্ষ। আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰো। সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম।